নমস্কাৰ, লাৰ্ণ জিকে আছাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম মমি চাহু। মই ভিডিঅ'টোত আছাম জিকেৰ ওপৰত হিষ্ট্ৰী সামৰি আপোনালোকৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ উপযোগী হোৱাকৈ প্ৰশ্নসমূহ আলোচনা কৰিম। ভিডিঅ'টো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে ভিডিঅ'টো চাই ভাল লাগিলে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আহক তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 1। মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজ দি মৃত্যুবৰণ কৰিছিল? এ. তুৰ্বক, বি. কোচ, চি. মান, ডি. মিৰ জুমলা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ. তুৰ্বক। কুৱেশ্যন নম্বৰ 2। চহুংমুঙে কছাৰী ৰাজ্য জয় কৰি শাসনাৰ্থে কি উপাধি পদ সৃষ্টি কৰিছিল? এ. বৰগোহাঁই, বি. বুঢ়াগোহাঁই, চি. বৰপাত্ৰ গোহাঁই, ডি. মৰঙীখোৱা গোহাঁই। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি. মৰঙীখোৱা গোহাঁই। কুৱেশ্যন নম্বৰ 3। কোনজন আহোম ৰজাই বৰপাত্ৰ গোহাঁই পদবীৰ সৃষ্টি কৰিছিল? এ. চুকাফা, বি. চুডাংফা, চি. চুহুংমুং, ডি. চুক্লেংমুং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি. চুহুংমুং। কুৱেশ্যন নম্বৰ 4। আহোমৰ প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল? এ. চুপাবৰ চুতীয়া, বি. আটন বুঢ়াগোহাঁই, চি. নুমলী বৰগোহাঁই, ডি. কনচেং বৰপাত্ৰ গোহাঁই। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি. কনচেং বৰপাত্ৰ গোহাঁই। কুৱেশ্যন নম্বৰ 5। কোনজন আহোম ৰজাক তেখেতৰ সাম্ৰাজ্যবাদী নীতিৰ বাবে অসমৰ নেপোলিয়ন আখ্যা দিয়া হয়? এ. চুখাম্ফা, বি. প্ৰমত্তসিংহ, চি. ৰুদ্ৰসিংহ, ডি. চুহুংমুং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি. চুহুংমুং। কুৱেশ্যন নম্বৰ 6। তুৰ্বকে কিমান চনত আহোম ৰাজ্য আক্ৰমণ কৰিছিল? এ. 1515 চনত, বি. 1523 চনত, চি. 1532 চনত, ডি. 1527 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি. 1532 চনত। কুৱেশ্যন নম্বৰ 7। কোনজন ৰজাই আহোমৰ ৰাজধানী গড়গাঁৱত প্ৰতিষ্ঠা কৰিছিল? এ. চুহুংমুং, বি. চুক্লেংমুং, চি. চুজাংফা, ডি. চুচেনফা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি. চুক্লেংমুং। কুৱেশ্যন নম্বৰ 8। কোনজন আহোম ৰজাক গড়গঞা ৰজা নামেৰে জনা যায়? এ. চুতুফা, বি. চুখাম্ফা, চি. চুটিউফা, ডি. চুক্লেংমুং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি. চুক্লেংমুং। কুৱেশ্যন নম্বৰ 9। আহোম ৰজাসকলৰ দিনৰ 8 চকীয়া ৰূপৰ মুদ্ৰা কোনজন ৰজাৰ দিনত প্ৰথম প্ৰচলিত হৈছিল? এ. গড়গঞা ৰজাৰ দিনত, বি. দিহিঙীয়া ৰজাৰ দিনত, চি. খুৰা ৰজাৰ দিনত, ডি. ভগা ৰজাৰ দিনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ. গড়গঞা ৰজাৰ দিনত। কুৱেশ্যন নম্বৰ 10। গড়গাঁও নগৰ, পুখুৰী, গড়গাঁৱত গড়, নগা আলি নিৰ্মাণ কোনজন স্বৰ্গদেউৰ দিনত কৰা হৈছিল? এ. চুকাফাৰ দিনত, বি. চুক্লেংমুঙৰ দিনত, চি. চুডাংফাৰ দিনত, ডি. চুহুংমুঙৰ দিনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি. চুক্লেংমুঙৰ দিনত। কুৱেশ্যন নম্বৰ 11। 1546-47 খ্ৰীষ্টাব্দত কোনজন ৰজাৰ ৰাজত্বকালত আহোম আৰু কোচ সৈন্যৰ মাজত প্ৰথম সংঘৰ্ষৰ সূচনা হৈছিল? এ. চুকাফা, বি. চুখাম্ফা, চি. চুক্লেংমুং, ডি. চুটিউফা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি. চুক্লেংমুং। কুৱেশ্যন নম্বৰ 12। কোচ বংশৰ লগতে উত্তৰ পূব ভাৰতৰ সৰ্বশ্ৰেষ্ঠ শাসক মল্লদেৱৰ প্ৰকৃত নাম কি? এ. চিলাৰায়, বি. নৰসিংহ, চি. ৰামসিংহ, ডি. নৰনাৰায়ণ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি. নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 13। কোনজন কোচ ৰজাক অসমৰ বিক্ৰমাদিত্য বুলি অভিহিত কৰা হয়? এ. বিশ্বসিংহ, বি. নৰনাৰায়ণ, চি. হাড়িয়া মণ্ডল, ডি. ৰঘুদেৱ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি. নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 14। কোনজন আহোম ৰজাক খুৰা ৰজা বুলি জনা যায়? এ. ৰুদ্ৰসিংহ, বি. শিৱসিংহ, চি. চুখাম্ফা, ডি. লক্ষ্মীসিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি. চুখাম্ফা। কুৱেশ্যন নম্বৰ 15। কোনজন আহোম ৰজাৰ ৰাজত্বকালত বৈষ্ণৱ ধৰ্মই প্ৰসাৰতা লাভ কৰাৰ লগতে অসমত দুৰ্গা পূজাৰ প্ৰচলন হৈছিল? এ. চুচেনফা, বি. চুৰামফা, চি. চুতামলা,
ডি চুকাম্ফা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি চুকাম্ফা। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যদিহে ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় আই অসম।